সেকেন্ড কোয়েশ্চনটো আপোনালোকে চাওক আমাক দিয়া আছে x/y = 2/3 আমাক দিয়া আছে তাৰ ওপৰত এইটো ওলাব দিছে এইটো এবাৰ মই তলত লিখি লৈছোঁ এক্সামত আপোনালোকে এনেকৈ লিখি নাথাকিব কাৰণ কুৱেশ্যনটো এইবোৰ যিহেতু লিখা থাকিব আপোনালোকে যিমান পাৰে ষ্টেপবিলাক নাইকিয়া কৰিবলৈ চেষ্টা কৰিব তো এনেকুৱা ধৰণৰ কুৱেশ্যন অলৰেডি আমাৰ হায়াৰ ছেকেণ্ডেৰী লেভেলটো আহিছে ভালকৈ চাব আপোনালোকে আমি কি কৰিব পাৰিম x মানে ডাইৰেক্টলি 2 বহাব পাৰিম গতিকে এই 3 × 2 ডাইৰেক্টলি আপোনালোকে এনেকৈ 6ও লিখিব পাৰিব মই বুজিবৰ কাৰণে ষ্টেপটো লিখিছোঁ এক্সামত ইমান ষ্টেপ বাই ষ্টেপ লিখাৰ প্ৰয়োজন নাই y মানে 3 গতিকে 5 × 3 লিখিব পাৰিব ঠিক তেনেদৰে 3 x মানে কি হয় 2 গতিকে 3 × 2 মাইনাছ 5 × 3 প্লাছ মাজত প্লাছ চিন আছে পুনৰবাৰ 6 × 2 মাইনাছ 4 × 3 পুনৰবাৰ 6 × 2 ওপৰত প্লাছ হয় এইটো প্লাছ হয় ওপৰত মাইনাছ কিমান আছে অকল y আছে দেখা পাইছে অকল y চাওক অকল y আছে দেখা পাইছে y মানে 3 হৈ যাব ঠিক আছে ইয়ালৈকে গতিকে 3 × 6 6 × 15 21 3 × 6 15 16 পৰা 15 গ'লে -9 12 + 12 24 হয়নে তো 6 × 12 12 পৰা 3 গুচি গ'লে 9 হৈ গ'ল তো এই -9টো ওপৰলৈ লৈ যাব পাৰিম আমি একেই কথা হয় মাইনাছ ওপৰত থকা তলত কথা তো 9 আৰু 9 এলচিএমটো 9 হ'ব হয়নে -21 + 24 এনেকৈ লিখিব পাৰিম গতিকে প্লাছে মাইনাছে মাইনাছ 24 পৰা 21 গ'লে 3 হ'ব ডাঙৰ আগত প্লাছ চিন আছে গতিকে প্লাছে থাকিলে 3/9 হৈ গ'ল প্লাছে থাকিলে গতিকে 3 কেঞ্চেল কৰিলে 1/3 হৈ যাব 1/3 অপশ্যনত আছেনে অপশ্যন এত আছে গতিকে অপশ্যন এটো কাৰেক্ট আনচাৰ অপশ্যন এটো কাৰেক্ট আনচাৰ ঠিক আছে ইমান ষ্টেপ বাই ষ্টেপ কৰাৰ প্ৰয়োজন নাই এই ষ্টেপটো আমি ডাইৰেক্টলি স্কিপ কৰিব পাৰিলোঁ হয় এই ষ্টেপটো আমাৰ যিহেতু এই প্ৰথম এইটো আমাৰ কুৱেশ্যনতে লিখা আছে গতিকে এইডোখৰৰ পৰা ডাইৰেক্টলি ইমানটোমানতে আনচাৰ ওলাব পাৰিব আপোনালোকে এক্সামত ইমানটোমান কৰিলে হৈ যায় আচলতে ঠিক আছে এইটো কৰিব নালাগে ইমানটোমানতে হৈ যাব ঠিক আছে এই লাইনটো স্কিপ কৰিব পাৰিব আচলতে বাৰু মই নেক্সটলৈ যাওঁ নেক্সট কুৱেশ্যনটো আমাক কি কৈছে ইফ দ্য ছাম অফ 5 কনজিকিউটিভ নাম্বাৰ ইজ 190 যদি কোনো 5টা ক্ৰমিক সংখ্যাৰ যোগফল 190 বুলি কৈছে ক্ৰমিক সংখ্যা 5টা ক্ৰমিক সংখ্যাৰ যোগফল 190 গতিকে এটা সংখ্যা যদি 1 হয় নেক্সটটো 2 নেক্সটটো 3 নেক্সটটো 4 হ'ব লাগিব সেইটোকে ক্ৰমিক কয় সেইটোকে কনজিকিউটিভ কয় একেলগে লাগি থকা হয়নে তো এটা যদি x হয় তাৰ নেক্সটটো x + 1 হ'ব তাৰ নেক্সটটো x + 2 হ'ব তাৰ নেক্সটটো x + 3 হ'ব তাৰ নেক্সটটো x + 4 হ'ব হয়নে এইটো 5টা আমাৰ সংখ্যা হৈ গ'ল তো এইকেইটা গোটেইখিনি যদি এড কৰি দিয়ে এনেকৈ এড কৰিলে মানে গোটেইবিলাক কিমান হৈ যাব 190 হৈ যাব x কেইটা আছে 5টা আছে 5x হ'ব প্লাছ 1 + 2 3 3 + 3 6 6 + 4 10 হ'ব +10 = 190 গতিকে 5x এই +10 এইফালে আহিলে মাইনাছ হৈ যাব 190 পৰা 10 গ'লে 180 হৈ গ'ল এই 5 মাল্টিপ্লাইটো এইফালে ডিভাইড হৈ গ'ল গতিকে x মানে কিমান হৈ যাব 5 3 × 15 3 0 5 6 × 30 আটাইতকৈ সৰু সংখ্যা লাগে আটাইতকৈ সৰু সংখ্যাটো x হয় আৰু x মানে আমি 36 পালোঁ x মানে আমি 36 পালোঁ আটাইতকৈ ডাঙৰ সংখ্যা কোনটো বুলি ক'লে আমি ক'লোঁ হয় আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 40 কিমান হ'ব 40 ঠিক আছে x + 4 মানে 40 36 + 4 মানে 40 তাৰ নেক্সট যোৱাবাৰ আমাৰ হায়াৰ ছেকেণ্ডেৰীটো এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে মই কওঁ বাৰে বাৰে আগৰ পৰা কৈ আহিছোঁ যে প্ৰিভিয়াছ ডেৰ কুৱেশ্যন বহুত বেছি ইম্পৰ্টেণ্ট হয় আমাৰ মেথছৰ প্ৰায় 17খনমান প্ৰিভিয়াছ ডেৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰা আছে অলৰেডি ইউটিউবত ফ্ৰীকৈ এভেইলেবল আছে হয়নে আমাক কৈছে দ্য লিষ্ট নাম্বাৰ বাই হুইচ 2450 মাষ্ট বি মাল্টিপ্লাইড টু মেক ইট এ পাৰফেক্ট স্কোৱাৰ 2450 লগত কি সংখ্যা পূৰণ কৰিব লাগিব ন্যূনতম সংখ্যা যাতে পূৰ্ণ বৰ্গ সংখ্যা হয় কি সংখ্যা পূৰণ কৰিব লাগিব কি সংখ্যা হৰণ কৰিব লাগিব কি সংখ্যাৰে ডিভাইড কৰিব লাগিব যি হ'লেও আপোনালোকে সদায় এই যিটো সংখ্যা দিয়া থাকে ইয়াক ভাঙিব আমি এইটো কি সংখ্যা গম পাব লাগিব হয়নে ইয়াক ভাঙিবলৈ 2ৰে সৰুৰ পৰা ভাঙি যাব মৌলিক সংখ্যাৰ পৰা প্ৰাইম নাম্বাৰৰ পৰা 2 × 12 24 আৰু 2 × 25 50 হয়নে তাৰ নেক্সট 5ৰে যাব 5 × 2 = 10 2 × 20 5 × 4 = 20 2 × 25 5 × 5 = 25 5ৰে যাব 5 × 4 = 20 4 × 5 = 45 7 × 7 তো আপোনালোকে এতিয়া দেখা পালে যে 2450 মানে কি হয় আপোনালোকে চাওক যে 7 দুটা মাল্টিপ্লাই হৈ আছে 5 দুটা মাল্টিপ্লাই হৈ আছে কিন্তু 2টো অকল এটাহে মাল্টিপ্লাই হৈ আছে আমি কি গম পাওঁ যে পাৰফেক্ট স্কোৱাৰ হ'বলৈ হ'লে একেটা সংখ্যা দুটা মাল্টিপ্লাই হ'ব লাগিব 25টো কিয় পাৰফেক্ট স্কোৱাৰ কাৰণ 5 দুটা মাল্টিপ্লাই হৈছে 81টো কিয় পাৰফেক্ট স্কোৱাৰ 9 দুটা মাল্টিপ্লাই হৈছে হয়নে 625টো কিয় পাৰফেক্ট স্কোৱাৰ 25 দুটা মাল্টিপ্লাই হৈছে তো আমি গম পাওঁ যে পাৰফেক্ট স্কোৱাৰ হ'বলৈ হ'লে একেটা সংখ্যা দুটা মাল্টিপ্লাই হ'ব লাগিব কিন্তু ইয়াত 2টো অকল এটাহে মাল্টিপ্লাই হৈ আছে সেইকাৰণে আমাক যদি সুধিছে যে কি সংখ্যা ন্যূনতম মাল্টিপ্লাই কৰিব লাগিব আমি 2য়ে ক'ম আমাক যদি কয় যে পাৰফেক্ট স্কোৱাৰ হ'বলৈ কি সংখ্যাৰে ডিভাইড কৰিব লাগিব তেতিয়া আমি 2য়ে ক'ম কাৰণ 2টো এক্সট্ৰা হৈ আছে ইয়াক ডিভাইড কৰি পিনে নাইকিয়া কৰিব পাৰিম আমি মই আশা কৰিছোঁ বুজি পাইছে ইয়াৰ ওপৰত ডিটেইলছ ভিডিঅ' আমি আগত বহুতবাৰ বনাইছোঁ হয়নে গতিকে মই নেক্সটলৈ যাম নেক্সট কুৱেশ্যন আপোনালোকে চাওক যে
এনেকুৱা ধৰণৰ কুৱেশ্যন এইবাৰ হায়াৰ ছেকেণ্ডেৰী এক্সামিনেশ্যন নাহিলে গতিকে এইবাৰ ডিগ্ৰীত অহা বহুত বেছি চান্স আছে ডিগ্ৰীত অহা বহুত বেছি চান্স আছে যোৱাবাৰ আহিছিলে চাওক যে ইফ দ্য প্ৰাইচ অফ চুগাৰ ইজ ইনক্ৰিজ বাই 20% যদি চেনিৰ মূল্য 20% পৰিমাণ বৃদ্ধি পায় by what percent should a household reduce its consumption of sugar so that the budget remains the same চেনিৰ বাবে খৰচ একে ৰাখিবলৈ ইয়াৰ সেৱন কিমান শতাংশ কমাব লাগিব বুজি পালে আপোনালোকে যে চেনিৰ মূল্যটো 20% বাঢ়ি গ'ল দামটো বাঢ়ি গ'ল এতিয়া আমাৰ ওচৰত টকাটো সমানে আছে গতিকে সেই সমান টকাতে আমি চেনি খোৱাটো কিমান পাৰ্চেণ্ট কমাব লাগিব সেইটো সুধিছে পাৰ্চেণ্টেজত সুধিছে ঠিক আছে এইটো চাওক এইটো চব মিক্স ফ্ৰেকশ্যনত আছে দেই এনেকৈ মিক্স ফ্ৰেকশ্যন হয় বহুতে বুজি নাপায় কমেণ্টত গালি পাৰে এতিয়া এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিবলৈ এটা পাৰ্চেণ্টেজ কমি গ'ল তাৰ নেক্সট ইয়াৰ সেৱন কৰিবলৈ কনজামশ্যনটো কিমান কমাব লাগিব এটা সংখ্যা বাঢ়ি গ'ল তো এনেকুৱা ধৰণৰ হ'লে আপোনালোকে ডাইৰেক্টলি এটা ফৰ্মুলা ব্যৱহাৰ কৰিব দিছিলোঁ R ডিভাইডেড বাই 100 প্লাছ R ইনটু 100 হয়নে এইটো আমি ফৰ্মুলা ব্যৱহাৰ কৰিব দিছিলোঁ আমাৰ মেথছ কোৰ্চত গোটেইবিলাক বহুত ডিটেইলছত আৰু বহুত ছিষ্টেমেটিকেলি আছে আপোনালোকে চালেই গম পাব আপোনালোকে ফিডবেকবিলাক চালেও গম পাব হয়নে যোৱাবাৰ এক্সামিনেশ্যনত ডাইৰেক্টলি বহুত কুৱেশ্যন কমনো পৰিছে আৰু একেই কনচেপ্টৰ কুৱেশ্যন বহুতকেইটা আহিছে গোটেইখিনি আহিছে ক'লেও ভুল নহ'ব ঠিক আছে তো R মানে আমাক কিমান দিয়া আছে 20 দিয়া আছে 100 প্লাছ R মানে 100 প্লাছ 20 মানে 120 হয় ইনটু 100 কৰিব লাগিব আমি এইটো শূন্য গ'ল 2 ইয়াক ছবাৰ যাব 6 ৰে 100ক যদি ডিভাইড কৰে আপোনালোকে আৰু আমি কেনসেল কৰিব পাৰিম 2 এ 3 বাৰ যাব 2 এ 50 বাৰ যাব ঠিক আছে তো 3 ৰে মিক্স ফ্ৰেকশ্যনলৈ যি হ'ব নিচেটো নিব লাগে 3 ৰে 50 কিমান বাৰ যাব 3 ৰে 16 বাৰ যাব আৰু 2 এটা থাকিব গতিকে অপচন ডি টো হ'ব কাৰেক্ট আনসাৰ 16 2/3% 16 2/3% ঠিক আছে আশা কৰিছোঁ সম্পূৰ্ণ ক্লিয়াৰ আছে তাৰ নেক্সট আমি যাম আমাক কৈছে PQR are 3 numbers such that LCM of P and Q is Q, LCM of Q and R is R, LCM of PQR লাগে তো এই কুৱেশ্যনটো মই আগতো কৰিছোঁ বহুতবাৰ আমাক কৈছে PQR তিনিটা সংখ্যা যাতে PQৰ লসাগুটো Q হয় QRৰ লসাগুটো R হয় এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিলে আপোনালোকে সদায় এক্সাম্পল ল'ব সদায় এক্সাম্পল লোৱাটো মেণ্ডেটৰী হয় এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক কৰোঁতে মই ধৰক এক্সাম্পল লৈছোঁ 2 আৰু 4 আছে তাৰ LCM লসাগু কিমান হ'ব আপোনালোকে ক'ব 4 হ'ব এই ডাঙৰ সংখ্যাটো যদি সৰু সংখ্যাটোৱে হৰণ যায় এই ডাঙৰ সংখ্যাটোৱে হ'ব LCM 4 হ'ব ঠিক তেনেদৰে 4 আৰু 8 যদি লওঁ এই দুটা LCM কিমান হ'ব 8 হৈ যাব সৰু সংখ্যাটোৱে যদি ডাঙৰ সংখ্যাটো হৰণ যায় এই ডাঙৰ সংখ্যাটো LCM এটা মই যদি আপোনাক কওঁ যে 2 4 আৰু 8 ৰ LCM কিমান হ'ব গোটেইবিলাক একলগ কৰি দিলোঁ আপুনি ক'ব 8 হ'ব কাৰণ এই ডাঙৰ সংখ্যাটো বাকি সৰু সংখ্যাবিলাকে হৰণ গৈছে তো একেটা কথা ইয়াতো কৈছে P আৰু Q ৰ LCM টো Q তাৰ মানে Q টো আটাইতকৈ ডাঙৰ সংখ্যা হয় আৰু P এ Q ক ডাইৰেক্টলি ডিভাইড যায় সেইকাৰণেহে Q টো LCM হৈছে বুজি পালে যেনেকৈ ইয়াত 4 টো LCM হৈছে এইবোৰ মনলৈ আহিব লাগিব তাৰ নেক্সট Q আৰু R ৰ LCM টো R এ বুলি আমাক কৈছে চাওক লসাগু R এ হয় বুলি কৈছে তাৰ মানে R টো আটাইতকৈ ডাঙৰ সংখ্যা আৰু এই Q ৰে R ক ডিভাইড যায় বুজি পালে তো ইয়াত P Q R ৰ LCM কিমান হ'ব ক'লে আমি R এ হ'ব কাৰণ R টো হৈছে আটাইতকৈ ডাঙৰ সংখ্যা যাক Q ৰো ডিভাইড যাব যাক P ৰো ডিভাইড যাব বুজি পাইছে আশা কৰিছোঁ বুজি পাইছে এনেকুৱা ধৰণৰ কুৱেশ্যন আমি কৰিছোঁ ইম্পৰ্টেণ্ট হয় বুজি পোৱাৰ কনচেপ্টটো ইম্পৰ্টেণ্ট হয় মই সেইকাৰণে আমাৰ মেথছৰ কোৰ্চৰ কথা আগৰ প্ৰত্যেকটো ভিডিঅ'ত কওঁ যে মেথছ কোৰ্চটো আপোনালোকে ল'ব পাৰে বহুত ছিষ্টেমেটিকেলি দিয়া আছে কিন্তু আজিকালি মই কিয় নাই কৰা কাৰণ এক্সামে পালেহি আপোনালোকক এই এক্সামৰ 7 দিনৰ আগত এক্সামৰ এমাহৰ আগত কোৰ্চটো লৈ পিনি বিশেষ লাভান্বিত নহ'ব সেইটো কাৰণে বৰ্তমান মই মেথছৰ কোৰ্চৰ কথা নকওঁৱেই কাৰণ কোৰ্চ চেল কৰাটো আমাৰ মুখ্য উদ্দেশ্য নহয় মই বাৰে বাৰে কওঁ সেইকাৰণে মই কোৰ্চটো আনএভেইলেবল কৰি দিছিলোঁ নিউকৈ পাৰ্চেছ কৰাটো নতুনকৈ পাৰ্চেছ কৰিব নোৱাৰা কৰিছিলোঁ কিন্তু বহুতে ৰিকুৱেষ্ট কৰাৰ কাৰণে বৰ্তমানে মই এভেইলেবল কৰি দিছিলোঁ বহুতে এটা কথাই মোক কৈ আছিলে যে আমি পিছৰ কাৰণে হ'লেও এতিয়াবা মেথছ পঢ়িব বিচাৰিছোঁ ঠিক আছে বাৰু এতিয়া মেথছৰ কোৰ্চৰ কথা মই নকওঁ এতিয়া চাওক এইটো ট্ৰেইন প্ৰব্লেমৰ পৰা আহিছিল আমাক কি কৈছে এ 100 মিটাৰ লং ট্ৰেইন মুভিং ইন এ ইউনিফৰ্ম স্পীড অফ 20 মিটাৰ পাৰ ছেকেণ্ড ক্ৰছেছ এ ব্ৰিজ অফ লেন্থ 1 কিলোমিটাৰ 2 মিটাৰ পাৰ ছেকেণ্ড সুষম গতিবেগত চলি থকা 100 মিটাৰ দৈৰ্ঘ্যৰ এখন ৰেলগাড়ী 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন দলং পাৰ হওঁতে কিমান সময় লাগিব তো এনেকুৱা ধৰণৰ কুৱেশ্যন মই কৰিছোঁ আপোনালোকৰ কাৰণে এইটো এটা দলং আছিলে চাওক এইটো দলং হয় ঠিক আছে এইটো দলং হয় এটা এখন ৰেল আছে এখন ট্ৰেইন আছে এখন ট্ৰেইন হয় কি হয় ট্ৰেইন হয় এতিয়া আমাক কি দিয়া আছে ট্ৰেইনখনৰ লেন্থটো দিয়া আছে 100 মিটাৰ ট্ৰেইনখনৰ লেন্থটো দিয়া আছে এইটো দিয়া আছে আমাক 100 মিটাৰ তাৰোপৰি আমাক এই দলঙৰ লেন্থটো কিমান দিয়া আছে 1 কিলোমিটাৰ 1 কিলোমিটাৰ মানে কি 1 কিলোমিটাৰ মানে 1000 মিটাৰ যেহেতু গোটেইবিলাক মিটাৰ পাৰ ছেকেণ্ড আছে মিটাৰত আছে গতিকে আমি মিটাৰলৈ কনভাৰ্ট কৰিলোঁ 1 কিলোমিটাৰ মানে
1000 মিটাৰ এটা আমি কি গম পাওঁ স্পীড ইকুৱেল ডিষ্টেঞ্চ বাই টাইম আমাক টাইম ওলাব লাগে গতিকে আমি কি লিখিব পাৰিম যে গোটেইটো মই ওপৰত লিখিম স্পীড ইকুৱেল টু ডিষ্টেঞ্চ বাই টাইম গতিকে টাইম ইকুৱেল টু ডিষ্টেঞ্চ বাই স্পীড তো ডিষ্টেঞ্চ কিমান হ'ব ট্ৰেইনখনে পাৰ হৈ যাবলৈ দলংটো পাৰ হ'বলৈ ট্ৰেইনখন এইডোখৰত পাবহি লাগিব এইডোখৰত পৰা মানে কি ট্ৰেইনৰ লেন্থটো লগতে এই দলঙৰ লেন্থটো টোটেল লেন্থ হৈ যাব গতিকে 100 প্লাছ 1000 মানে 1100 হৈ যাব ডিষ্টেঞ্চটো স্পীডটো আমাক কিমান দি আছে 20 মিটাৰ পাৰ ছেকেণ্ড গতিকে 20ৰে ডিভাইড কৰিম আমি 0 কেঞ্চেল গ'ল 55 ছেকেণ্ড লাগিব কিমান লাগিব 55 ছেকেণ্ড টোটেল ডিষ্টেঞ্চটো আমি এইটো কিয় এড কৰিবলগীয়া হ'ল কাৰণ ট্ৰেইনখনে ইয়াৰ পৰা ইয়াত পাবহি লাগিব চাওক ইয়াত পোৱাহি মানে এই দলঙৰ লেন্থটোতে সি পাৰ হ'ব লাগিব সেইকাৰণে গোটেই ডিষ্টেঞ্চটো হৈ যাব এইডোখৰ বুজি পাইছে আপোনালোকে অলপমান স্পীডত গৈছোঁ আৰু কাৰণ আগতে আমি ডিছকাছ কৰিছোঁ এইবিলাক তাৰ নেক্সট এনেকুৱা ধৰণৰ কুৱেশ্যন অলৰেডি আমাৰ এইবাৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এক্সামিনেশ্যনত আহিছিলে ঠিক আছে ইয়াত এটা বাৰ আছে বাৰু ইয়াত এটা বাৰ আছিলে ইয়াত এটা বাৰ ঠিক আছে তো আমি কেনেকৈ কৰিব লাগে যেতিয়া বাৰ থাকিব আমি কি কৰিছিলোঁ আপোনালোকে চাওক 0.037 হয় ইয়াত বাৰ আছে যেতিয়া বাৰ থাকিব ওপৰত নাম্বাৰ যি আছে আমি ফাৰ্ষ্টত লিখিলোঁ 37 আগফালে 0 আছে 0 লিখাৰ একো অৰ্থ নাই যেটাৰ আগত বাৰ আছে তলত সিমানটা 9 আহিব দুটাৰ আগত বাৰ আছে দুটা 9 আহিলে তাৰ আগফালে পইণ্টৰ পিছফালে এটাৰ আগত চাওক বাৰ নাই সিমানটোমান 0 আহিব ঠিক আছে চ' 37 ডিভাইডেড বাই 992 হ'ব কাৰেক্ট আনচাৰ অপশ্যন এটো হ'ব কাৰেক্ট আনচাৰ ক্লিয়াৰ আছে ইয়াৰ ওপৰতো আমি ভালকৈ ডিছকাছ কৰা আছে আমাৰ মেথছ কোৰ্চটোত আপোনালোকে এবাৰ চাই ৰিভাইজ কৰি ল'ব পাৰিব তাৰ নেক্সটটো দ্য ৰিমেইণ্ডাৰ -76ক 3 ডিভাইড কৰিলে কিমান ৰিমেইণ্ডাৰ থাকিব সেইটো লাগে 3 আমি -76ক ডিভাইড কৰিম আমি যদি কওঁ 3 25ক ডিভাইড কৰিলে কিমান ৰিমেইণ্ডাৰ থাকিব 3 8 বাৰ দিম 24 হ'ব 1 ৰিমেইণ্ডাৰ তাৰ মানে এই ইয়াতকৈ ওপৰত দিয়া সংখ্যাটো সৰু চৰি এই ইয়াত তলত যিটো থাকিব এইটো সৰু হ'ব লাগিব ইয়াতকৈ তলত যিটো থাকিব সেইটো সৰু হ'ব লাগিব এতিয়া আপোনালোকে ইয়াত 325 দিব পাৰে -25 দিলে মানে -75 হ'ব -75টো ডাঙৰহে হয় চাওক নাম্বাৰ লাইনত আপোনালোকে গম পাওঁ ইয়াত 0 থাকে ইয়াত 0 থাকিব ইয়াত -1 -2 -3 যিমান আমি এইফালে গৈ থাকিম সিমানে সৰু সংখ্যা হ'ব এইফালে যিমান যাম সিমানে ডাঙৰ সংখ্যা হ'ব হয়নে গতিকে -75টো ডাঙৰ হ'ব গতিকে ইয়াক আমি 26 বাৰ দিব লাগিব 26 বাৰ দিলে 78 হ'ব বুজি পালে আপোনালোকে বুজি নিশ্চয় পাইছে এতিয়াহে -78 টো 76তকৈ সৰু হৈছে -78 টো -76তকৈ সৰু হৈছে তো ইয়াত বহুৱাৰ লগে লগে কি হয় এই 24টো আমি মাইনাছ কৰোঁ গতিকে এইটো মাইনাছ কৰিলে -7 প্লাছ হৈ যাব বুজি পাইছেনে চ' 78ৰ পৰা 76 গ'লে 2 থাকিব গতিকে 2টো হ'ব ইয়াৰ ৰিমেইণ্ডাৰ বুজি পাইছে আপোনালোকে মই কি কৈছোঁ যে ইয়াত আমি সদায় সৰুটো বহাওঁ চাওক ইয়াত আমি সদায় সৰুটো বহাওঁ সেইকাৰণে ইয়াত সৰুটো বহাইছোঁ আমি তাৰ নেক্সট ইয়াত আৰু এটা মাইনাছ হৈ যাব কাৰণ এই লাইনটো আমি সদায় মাইনাছ কৰোঁ গতিকে মাইনাছ কৰিলে প্লাছ হৈ যাব 76 8ৰ পৰা 76 গ'লে 2 থাকিব অলপমান ভালকৈ চাব মই অলপমান স্পীডত এইটো কাৰণে কৈছোঁ যাতে এক্সামৰ একেবাৰে সময় হয় যাতে আপোনাৰ সময়টো নষ্ট নহয় সেল্ফ ষ্টাডি কৰাটো ইম্পৰ্টেণ্ট হয় এক্সামৰ টাইমত ৰিভিজন কৰাটো ইম্পৰ্টেণ্ট হয় আমাৰ দিয়া আছে দ্য এংগলছ অফ এ কোৱাড্ৰিলেটাৰেল আৰ ইন দ্য ৰেচিঅ' 1347 চতুৰ্ভুজৰ আমাক কোণসমূহ দিয়া আছে তো এটা কথা আপুনি গম পায় কি গম পায় যে চতুৰ্ভুজ মানে কোৱাড্ৰিলেটাৰেল চাৰিটা চতুৰ্ভুজ মানে কি চাৰিটা ভুজ আছে মানে এইকেইটা চাৰিটা কোণ আছে বা চাৰিটা বাহু আছে চতুৰ্ভুজ তো চাৰিটা কোণ থাকিলে তাহাঁতৰ টোটেলটো সদায় কিমান হ'ব সদায় টোটেলটো 360 ডিগ্ৰী হ'ব আমি গম পাম ত্ৰিভুজৰ ক্ষেত্ৰত কিমান হয় 180 ডিগ্ৰী হয় সেইটো আমি গম পাওঁ তো ইয়াৰ ৰেচিঅ'টো দিয়া আছে এটা 1 এটা 3 এটা 4 এইটো 7 গোটেইবিলাক এড কৰি দিয়ক 7 4 11 11 3 14 14 কে 15 মানে 15 ইউনিটৰ ভেলুটো আমাক কিমান দিয়া আছে 360 ডিগ্ৰী 15 ইউনিটৰ ভেলু আমি কি গম পাওঁ 360 ডিগ্ৰী কাৰণ গোটেই কোণবিলাক এড কৰিলে মানে গোটেই এংগলবিলাক এড কৰিলে মানে সদায় কোৱাড্ৰিলেটাৰেল বা চতুৰ্ভুজত 360 ডিগ্ৰী হ'ব যেনেকৈ ট্ৰাইংগলত 180 ডিগ্ৰী হয় হয়নে তো 1 ইউনিটৰ ভেলু আমি ইউনিটাৰী মেথডত শিকিছিলোঁ কি হয় নাম্বাৰটো সৰু হ'লে সদায় আমি ডিভাইড কৰিম 360 ডিগ্ৰী ডিভাইডেড বাই 15 আমাক ওলাব দিছে কি ডিফাৰেঞ্চ বিটুইন কাৰ মাজৰ ডিফাৰেঞ্চ লাৰ্জেষ্ট আৰু স্মলেষ্ট সৰ্বোচ্চ আৰু সৰ্বনিম্ন মাজৰ ডিফাৰেঞ্চ 7 আৰু 1ৰ মাজৰ ডিফাৰেঞ্চ 7 আৰু 1ৰ মানে 6 ইউনিটৰ ভেলু ওলাব লাগে 7 আৰু 1ৰ মাজৰ ডিফাৰেঞ্চ মানে 6 ইউনিটৰ ভেলুটো আমি ওলাব লাগে হয়নে ডাইৰেক্টলি ওলাব পাৰিম নাম্বাৰটো বাঢ়িলে আমি কৰিম মাল্টিপ্লাই ইনটু 6 ঠিক আছে 15 ডাইৰেক্টলি এক যাব 15 দুগুণ 30 হয় 60 হ'ব 15 4 গুণ গতিকে 24 ইনটু 6 24 ইনটু 6 মানে কিমান হ'ব 6 4 গুণ 24 4 2 6 দুগুণ 12 13 14 144 ডিগ্ৰী হ'ব কাৰেক্ট আনচাৰ 144 ডিগ্ৰী হ'ব কাৰেক্ট আনচাৰ মই আশা কৰোঁ সম্পূৰ্ণ ক্ৰিষ্টেল ক্লিয়াৰ আছে কোনো অসুবিধা নাই আপোনালোকৰ
কিবা থাকিলে এবাৰ ৰিপিট কৰি চাব তেতিয়া বেছি ভালকৈ বুজি পাব তাৰ নেক্সট আমাক 8 টাৰ্মটো ওলাব লাগে 8 টাৰ্ম দেখা পাইছে আপোনালোকে এইটো এটা জিপি সিৰিজ হয় ডাইৰেক্টলি আপুনি যেনেকৈ ৰিজনিঙৰ নাম্বাৰ সিৰিজত মাল্টিপ্লাই কৰি ওলাই বা ডিফাৰেন্স চাই ওলাই তেনেকৈ ওলাব পাৰিব যেনেকৈ এইটো চাওক এইটো ইনটু 3 হৈছে এইটো ইনটু 3 হৈছে এইটো ইনটু 3 হৈছে তাৰ নেক্সট ইনটু 3 কৰিলে 5 4 12 2 1 3 5 15 16 হ'ল তাৰ নেক্সট আকৌ ইনটু 3 হ'ব 6 নম্বৰ এনেকৈ কৰি ওলাব পাৰিব বা আমাৰ ওচৰত কি হয় জিপি সিৰিজ বুলি আমি কেনেকৈ গম পাইছোঁ জিপি সিৰিজ বুলি আমি কেনেকৈ গম পাইছোঁ এই ছেকেণ্ডটো প্ৰথমে ডিভাইড কৰি দিম 6 ডিভাইডেড বাই 2 ওলাইছে কি 3 ওলাইছে আৰু সকলোকে 3 মাল্টিপ্লাই কৰিছে সেইকাৰণে এইটো এটা জিপি সিৰিজ জিপি সিৰিজৰ ক্ষেত্ৰত n টাৰ্মটো ওলাবলৈ আমাৰ ফৰ্মুলা আছিলে a ইনটু r টু দি পাৱাৰ n মাইনাছ 1 a মানে ফাৰ্ষ্ট টাৰ্মটো হ'ল 2 হয়নে r মানে কি হৈছে ৰেচিঅ'ত আমি কিমান পালোঁ 3 পালোঁ গতিকে 3 n মানে কি হয় যিটো টাৰ্ম ওলাব লাগে 8 গতিকে 8 মাইনাছ 1 মানে ডাইৰেক্টলি 7 লিখিব পাৰিম ঠিক আছে ইয়াৰলৈকে ঠিক আছে এতিয়া 2 ইনটু 3 7টা মাল্টিপ্লাই কৰি চাব পাৰে এনেকৈ আপোনালোকে 3 ইনটু 3 ইনটু 3 ইনটু 3 এনেকৈ 3 7টা মাল্টিপ্লাই কৰিলে আমি কিমান পাম আমি পাম 2187 আৰু 2187 লগত যদি আমি 2 মাল্টিপ্লাই কৰি দিওঁ আমি পাম 4374 চ' অপশ্যন বি টো কাৰেক্ট আনচাৰ অপশ্যন হৈ যাব বি টো কাৰেক্ট আনচাৰ ঠিক আছে নেক্সটলৈ যাব পাৰি আমাক দিয়া আছে কি 2 numbers are respectively 20% and 50% more than the third number কোনো দুটা সংখ্যা তৃতীয় সংখ্যাতকৈ 20% আৰু 50% ডাঙৰ তো আমি কি গম পাইছোঁ যদি আমি থাৰ্ড নাম্বাৰটো আমি 100 ধৰি লওঁ কিয় ধৰিছোঁ কৰিবলৈ সুবিধা হ'ব তো ছেকেণ্ড নাম্বাৰটো কিমান হৈ যাব আমাৰ চাওক ছেকেণ্ড নাম্বাৰটো তৃতীয় ছেকেণ্ড নাম্বাৰটো ধৰক এটা 20% ডাঙৰ হয় এটা 50% ডাঙৰ হয় গতিকে এটা সংখ্যা আমাৰ হৈ যাব 20% ডাঙৰ মানে 100তকৈ 20% মানে কি 20 বেছি গতিকে এটা 120 হৈ যাব আৰু এটা ফাৰ্ষ্ট নাম্বাৰটো হৈ যাব আমাৰ কিমান 150 হ'ব এটা 50% ডাঙৰ ইয়াতকৈ 50% ডাঙৰ মানে 150 তো ৰেচিঅ'টো ওলাব লাগে 120:150 শূন্য শূন্য কেঞ্চেল 3 গ'লে 3 4 গুণ 12 3 5 গুণ 15 গতিকে 4:5 কাৰেক্ট আনচাৰ 4:5 কাৰেক্ট আনচাৰ মই অলপমান খৰকৈ যাবলৈ চেষ্টা কৰিছোঁ ঠিক আছে অসুবিধা নাই হোৱা একো তাৰ নেক্সটটো দ্য চিম্পল ইণ্টাৰেষ্ট আৰ্ণ বাই 4000 18 মাহৰ কাৰণে 12% একেবাৰে চিম্পল হয় আমি চিম্পল ইণ্টাৰেষ্টৰ ফৰ্মুলা কি গম পাওঁ PNR ডিভাইডেড বাই 100 চিম্পল ইণ্টাৰেষ্ট ওলাব লাগে প্ৰিন্সিপাল মূলধনটো 4000 টকা দিয়া আছে সময়টো 18 মাহ দিয়া আছে বছৰলৈ কনভাৰ্ট কৰিবলৈ 12 ডিভাইড কৰিব লাগিব ৰেট অফ ইণ্টাৰেষ্ট আমাৰ 12 দিয়া আছে গতিকে 12 লিখিলোঁ তলত 100 আহে ফৰ্মুলা মতে 100 লিখিলোঁ তো এই 12 কেঞ্চেল 0 কেঞ্চেল গতিকে 0 8 4 গুণ 32 2 3 4 গুণ 4 4 3 7 720 হ'ব কাৰেক্ট আনচাৰ 720 হৈ যাব কাৰেক্ট আনচাৰ বহুতে মোক এটা কথা কয় যে মেথছটো আমি পঢ়ি থকা সময়ত বুজি পাওঁ পিছত পাহৰি যাওঁ সেইটো প্ৰেক্টিছ কম কৰাৰ কাৰণে হৈছে প্ৰেক্টিছ বেছিকৈ কৰিব লাগিব ৰিভাইজ বেছিকৈ কৰিব লাগিব তেতিয়াহে মেথছটো আপোনালোকে মনত থাকিব আৰু কুৱেশ্যনটো ভালকৈ ফ'কাছ কৰিব বাৰে বাৰে কওঁ যে মেথছৰ ক্ষেত্ৰত প্ৰশ্নটো কেনেধৰণে পঢ়িছে সেইটো ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো আপোনালোকে চাওক যে আমাক কৈছে when a number is divided by 893 the remainder is 193 কোনো এক সংখ্যাক 893 ৰে হৰণ কৰিলে ভাগশেষ 193 পোৱা যায় তো একেটা সংখ্যাক 47 এ ডিভাইড কৰিলে কিমান হ'ব ভাগশেষ ৰিমাইণ্ডাৰ তো এনেকুৱা ধৰণৰ কুৱেশ্যন যেতিয়া আহিব ভালকৈ শুনিব এনেকুৱা ধৰণৰ কুৱেশ্যন যেতিয়া আহিব আপোনালোকে সদায় যিটো প্ৰথম ভাগশেষ দিয়া থাকিব আপোনালোকক যিটো ফাৰ্ষ্ট ৰিমাইণ্ডাৰ দিয়া আছে ভাগশেষ সেইটো লিখিব আৰু তাক যোনটোৱে হৰণ কৰা কথা কৈছিলে সেই 47 এৰ ডিভাইড কৰিব বাকি একো কৰিব নালাগে এইটো কিমান বাৰ 4 বাৰ দিম 5 বাৰ দিলে 5 4 গুণ 20 200 হৈ যাব 4 বাৰ দিম 4 বাৰ দিলে মানে কিমান হ'ব 7 4 গুণ 28 8 2 4 4 গুণ 16 17 18 হৈ গ'ল 188 গতিকে 13 পৰা 8 গ'ল থাকিলে 5 চ' ৰিমাইণ্ডাৰটো হৈ যাব 5 ইমান কৰিলে হ'ব আপোনালোকে বেলেগ একো কৰিব নালাগে ফাৰ্ষ্ট ভাগশেষ বা ৰিমাইণ্ডাৰটোক এই যিটোৰে ডিভাইড কৰাৰ কথা কয় সেইটোৰে ডিভাইড কৰি দিব যিটো ৰিমাইণ্ডাৰ হ'ব যিটো ভাগশেষ হ'ব সেইটোৱে কাৰেক্ট আনচাৰ হ'ব ঠিক আছে তাৰ নেক্সট আমি চাম এইটো আমাৰ ইউনিটাৰী মেথড আছিলে ইউনিটাৰী মেথড বহুত ইম্পৰ্টেণ্ট হয় আমি অকল এটা ভিডিঅ' দিছিলোঁ ইউনিটাৰী মেথডৰ কাৰণে আমাৰ মেথছ কোৰ্চত সেই এটা ভিডিঅ'টো ছাফিচিয়েণ্ট হয় ইউনিটাৰী মেথড বহুত বেছি ইম্পৰ্টেণ্ট হয় অকল 30 মিনিটৰ এটা আমি ক্লাছ দিছিলোঁ তাৰ সেই ক্লাছৰ পৰা এনেকুৱা ধৰণৰ যিমান কুৱেশ্যন আহিলেও আপোনালোকে একেবাৰে সহজত কৰিব পাৰিব 2-3টা লাইনতে আনচাৰ ওলাব পাৰিব ঠিক আছে আমি কি কৈছিলোঁ চাওঁ
কি আছে কুৱেশ্যনত এ হোষ্টেল হেজ 120 ষ্টুডেণ্টছ এণ্ড ফুড ছাপ্লাইজ ফৰ 45 ডেজ 120 জন ছাত্ৰৰ কাৰণে 45 দিন খানা আছে তো 120 জনৰ কাৰণে কিমান দিন খানা আছে 45 ডেজ খানা আছে ঠিক আছে তো আমাক কৈছে যে ইফ 30 more students join the hostel যদি ছাত্ৰাবাসত 30 জন আৰু ছাত্ৰই যোগদান কৰে how many days the hostel will run with the existing food মজুত থকা খাদ্যৰে কিমান দিন হোষ্টেলটো চলিব তো 120 জনৰ কাৰণে 45 ডেজ খানা আছে এজনৰ কাৰণে কিমান দিন আছে এটা এইটো ভালকৈ চাব নাম্বাৰটো কমিলে ডাইৰেক্টলি এনেকৈ ডিভাইড কৰি নিদিব বুজিবলৈ চেষ্টা কৰিব যে 120 জন ল'ৰাই বা ষ্টুডেণ্টৰ কাৰণে 45 দিন খানা আছে এজনৰ কাৰণে কি আছে বেছি দিন খানা আছে এজনেতো খাই শেষ কৰিব নোৱাৰে তো এই 45 ডেজৰ কাৰণে খানা যিমান আছে 120 জন ল'ৰাৰ কাৰণে এজনে যদি অকলে খাই বেছি দিন যাব খানাটো বেছি দিন যাব বেছি ক'লে আমি মাল্টিপ্লাই কৰিম এজনে খালে বেছি দিন যাব খানাটো হয়নে এতিয়া 30 জন আৰু যোগদান কৰিলে আগত 120 জন আছিলে বৰ্তমান আৰু 30 জন মানে 150 জন বৰ্তমান কিমান আছে 150 জন 150 জনে খালে কম দিন যাব কম হ'লে ডিভাইড কৰিম ডিভাইডেড বাই 150 ঠিক আছে ইয়ালৈকে 15 10 বাৰ যাব 15 3 বাৰ যাব 10 ইয়াক ডাইৰেক্টলি 12 বাৰ যাব গতিকে 12 into 3 36 দিছ 36 দিছ অপশ্যন চি টু কাৰেক্ট আনচাৰ 36 দিছ যাব বুজি পালে অলপমান বুজিবলৈ চেষ্টা কৰিব আমি ভালকৈ ডিছকাছ কৰিছোঁ আচলতে এইটো ইউনিটাৰী মেথডত তাৰ নেক্সটটো যোৱাবাৰ আমাক ট্ৰিগনমেট্ৰিৰ পৰা কুৱেশ্যন নাহিলে হায়াৰ ছেকেণ্ডেৰীত হয়নে গতিকে এইবাৰ এইটো কুৱেশ্যন আহিব পাৰে ভালকৈ চাব আপোনালোকে আমাক কৈছে এ 20 মিটাৰ লং লেডাৰ ইজ লিনিং অন এ ভাৰ্টিকেল ৱাল 20 মিটাৰ দীঘল জখলা এডাল উলম্ব দেৱালত আওজাই আছে তাৰমানে কি কৰিছে এনেকৈ এটা উলম্ব দেৱাল আছিলে তাত জখলা এটা এনেকৈ ভাৰ্টিকেলি আছে হেলনীয়াকৈ আছে হয়নে আওজাই ৰাখিছে এনেকৈ জখলা এটা আমি যেনেকৈ ঘৰত আওজাই ৰাখোঁ ঠিক আছে আমি এইটো একো নাই কাৰণে জইন কৰি দিছোঁ এটা ট্ৰাইংগল ফৰ্ম হ'ল ৰাইট এংগল ট্ৰাইংগল ফৰ্ম হ'ল এইটো 90 ডিগ্ৰী আছে ঠিক আছে আমাক কি কৈছে ইট মেক্স এন এংগল 30 ডিগ্ৰী উইথ দ্য গ্ৰাউণ্ডৰ সৈতে 30 ডিগ্ৰী কৰিছে চ' এইটো কিমান কৰিছে গ্ৰাউণ্ডৰ সৈতে 30 ডিগ্ৰী কৰিছে বুজি পালোঁ আমাক ওলাব লাগে কি জখলাখনে দেৱালখনত স্পৰ্শ কৰা বিন্দুটোৰ উচ্চতা অ'কে দ্য হাইট অফ দ্য পইণ্ট লেডাৰ টাচেছ এই জখলাখনে যোনটো ইয়াত টাচ কৰিছে ইয়াৰ পইণ্টটো মানে এই ডিষ্টেঞ্চটো আমাক ওলাব লাগে এইটো আমি একো নাই কাৰণে এক্স ধৰিলোঁ জখলাখন আমাৰ 20 মিটাৰ বুলি দিছে চাওঁ 20 মিটাৰ দীঘল জখলাখন কিমান দিয়া আছে 20 মিটাৰ তো মই এটা আপোনাৰ ট্ৰিক শিকাইছিলোঁ কি অসমীয়াতে শিকাইছিলোঁ বাৰু লক ভোক লঘু প্ৰথমটো চাইন ছেকেণ্ডটো কছ লাষ্টৰটো টেন তো ল মানে লম্ব তো এই লম্বটো আমাক লাগে আৰু ক মানে কৰ্ণ এইটো হ'ল কৰ্ণ গতিকে প্ৰথমটো আমি ল'ব লাগিব চাওঁ লক লম্ব আৰু কৰ্ণ মানে আমি চাইনৰ ভেলু ল'ব লাগিব গতিকে চাইনৰ এংগলটো কিমান দিয়া আছে 30 ডিগ্ৰী চ' চাইন 30 ডিগ্ৰী ইকুৱেল টু ল মানে লম্ব গতিকে এই লম্বটো এক্স হৈ যাব ক মানে কৰ্ণটো আমাৰ 20 হৈ যাব ঠিক আছে লম্ব বাই কৰ্ণ ঠিক আছে বুজিলে চাইন 30 মানে কিমান হয় 1/2 হয় চাইন 30 মানে 1/2 এক্স বাই 20 হৈ আছে আমাৰ তো 22ৰে ইয়াক ডাইৰেক্টলি যাব বা আপোনালোকে এনেকৈ ক্ৰছ মাল্টিপ্লাই কৰি দিয়ক টুৱাইছ এক্সৰ ভেলুটো 20 হৈ গ'ল 2 মাল্টিপ্লাইটো এইফালে আহিলে ডিভাইড হৈ যাব গতিকে এক্সৰ ভেলু আমি কিমান পালোঁ 10 মিটাৰ চ' অপশ্যন এটো কাৰেক্ট আনচাৰ এক্সৰ হাইটটো আমি কিমান পালোঁ 10 মিটাৰ পালোঁ মই আশা কৰিছোঁ ক্লিয়াৰ আছে কিবা থাকিলে আপোনালোকে ৰিভাইজ কৰিব আগলৈ লৈ যাব ভিডিঅ'টো মই অলপমান স্পীডতে যাম আমাক কি দিয়া আছে ভালকৈ চাব আপোনালোকে এ হুইল কেন কভাৰ এ ডিষ্টেঞ্চ অফ 22 কিলোমিটাৰ ইন 1000 ৰাউণ্ড এনেকুৱা ধৰণৰ অলপমান বেলেগ কুৱেশ্যন এটা হায়াৰ ছেকেণ্ডেৰীত আহিছিলে এটা চকা 1000 পাক ঘূৰোঁতে অতিক্ৰম কৰা দূৰত্বটো 22 কিলোমিটাৰ এটা চকা আছিলে এনেকৈ এই চকাটো এনেকৈ ঘূৰি গৈ আছে হয়নে ঘূৰি 1000 বাৰ ঘূৰিছে 1000 বাৰ ঘূৰাৰ পিছত এনেকৈ টোটেল কিমান আছে 22 কিলোমিটাৰ 22 কিলোমিটাৰটো মিটাৰলৈ নিম আমি কাৰণ আনচাৰটো মিটাৰত আছে 22 কিলোমিটাৰটো মিটাৰলৈ নিলে 1000ৰে মাল্টিপ্লাই গতিকে 22000 মিটাৰ টোটেল ডিষ্টেঞ্চটো 22000 মিটাৰ ঠিক আছে বুজি পালে এটা মোক আপোনালোকে কওক যে 1000 পাক ঘূৰোঁতে টোটেল ডিষ্টেঞ্চ গৈছে 22000 মিটাৰ আমাক ওলাব দিছে কি চকাটোৰ ব্যাসাৰ্ধ চাওক এই চকাটোৰ ৰেডিয়াছ ওলাব লাগে এইডোখৰ ওলাব লাগে অকল ৰেডিয়াছ ওলাব লাগে তো ৰেডিয়াছ আমি ওলাম বাৰু আমি চাম যে এপাকত কিমান ডিষ্টেঞ্চ গৈছে 1000 পাক ঘূৰোঁতে যদি 22000 মিটাৰ গৈছে এপাকত কিমান কমিব এপাকত কম ডিষ্টেঞ্চ যাব কমিলে আমি ডিভাইড কৰিম 22000 ডিভাইডেড বাই 1000 0.00000 তাৰমানে এপাক যাবলৈ কিমান লাগিছে 22 মিটাৰ তাৰমানে এই চকাটো সম্পূৰ্ণ এনেকৈ এপাক ঘূৰোঁতে 22 মিটাৰ গৈছে ঠিক আছে বহুত ডাঙৰ গাড়ী হয় এখন
ঠিক আছে এতিয়া এই যিকোনো এটা সার্কুলার ফর্মত এপাক এনেকে ঘুৰা মানে কি তাৰ সার্কামফারেন্স হয় ভালকে চাওক সার্কুল এটা সম্পূর্ণ এপাক ঘুৰা মানে কি তাৰ সার্কামফারেন্স হয় গতিকে আমি সার্কামফারেন্সটো আমি 22 মিটার বুলি ধৰিব পাৰিম সার্কামফারেন্সটো আমি 22 মিটার সার্কামফারেন্স মানে কি টুৱাইস পাই আৰ পৰিধি হয়নে টুৱাইস পাই ইকুয়াল 22 মিটার পাই মানে 22/7 ৰেডিয়াসটো আমি ওলাব লাগে ইকুয়াল টু 22 ঠিক আছে ইয়ালৈকে বুজিলে এই 22 ডাইৰেক্টলি কেনসেল যাব সো আৰৰ ভ্যালুটো কিমান হৈ যাব আমাৰ আৰৰ ভ্যালুটো 7/2 ক্ৰস মাল্টিপ্লাই হৈছে এই 2 টো এফালে আহি যাব 7/2 মানে 3.5 মিটাৰ তাৰ মানে ৰেডিয়াসটো 3.5 মিটাৰ হয় ৰেডিয়াসটো 3.5 মিটাৰ হয় মই আশা কৰিছো বুজি পাইছে প্ৰথমত 1000 পাকৰ কাৰণে 22000 মিটাৰ গৈছে এপাকৰ কাৰণে 22 মিটাৰ এপাক মানে সার্কামফারেন্স হয় এই সার্কামফারেন্সৰ পৰা আমি ইজিলি আমি ৰেডিয়াস ওলাব পাৰিছো তাৰ নেক্সটলৈ যাম এনেকুৱা ধৰণৰ কোৱেশ্চন বহুত কেটা কৰিছো আমি এভাৰেজৰ বহুত কেটা কৰিছো আমাক কি কৈছে ইন এ স্কুল উইথ 10 টিচাৰ্স 10 গৰাকী শিক্ষক থকা এখন বিদ্যালয়ত 1 ৰিটায়াৰ্স ইমিডিয়েটলি এ নিউ টিচাৰ্স অফ 25 ইয়াৰ্স জয়েন এজন শিক্ষকে অৱসৰ গ্ৰহণ কৰে আৰু লগে লগে 25 বছৰৰ আন এজন শিক্ষকে বিদ্যালয়ত যোগদান কৰে as a result the average of the age of the teacher reduces by 3 ফলস্বৰূপে শিক্ষকসকলৰ গড় বয়স 3 হ্ৰাস পায় এটা ৰিটায়াৰ্ড টিচাৰজনৰ বয়স লাগে অৱসৰ গ্ৰহণ কৰা টিচাৰ এটা মোক এটা কথা আপুনি কওক যে ৰিটায়াৰ টিচাৰজনৰ এজটো লাগে আমাৰ তো ৰিটায়াৰ যোনজন হৈ গ'ল তাৰ ঠাইত 25 বছৰৰ বেলেগ এজন আহি গ'ল গতিকে আমি 25 বছৰৰ বেলেগ এজন আহি গ'ল গতিকে 25 প্লাস কৰিম তাৰমানে ৰিটায়াৰজনৰ এজ আমি ওলাব চেষ্টা কৰি আছো তাৰ ঠাইত কোন আহিলে 25 বছৰ আহিলে গতিকে 25 বছৰ প্লাস ৰিটায়াৰজনৰ নিশ্চয় বেছি এজ হয় যিহেতু ৰিটায়াৰজন গুচি গ'ল তাৰ ঠাইত 25 বছৰ এজন আহিলে 25 বছৰজন আহি গ'ল কমি গ'ল সবৰে বয়স চাও 3 বছৰকে কমি গ'ল বাকি যিমান টিচাৰ্স আছিলে সকলোৱে গড় বয়স 3 কে কমিলে 3 কে কমিলে কিমানজন টিচাৰ্স আছিলে 10 জন আছিলে গতিকে 3 * 10 এই কথাটো বুজি পাইছে নাই প এজনৰ গড় বয়স 3 কে কমিলে চাও গড় মানে এজনৰ বছৰ বয়স 3 কে কমিলে 10 জন আছিলে গতিকে 3 * 10 হৈ যাব গতিকে 25 প্লাস 30 মানে হৈ যাব কিমান 55 অপশন এ টো কাৰেক্ট আনসাৰ ৰিটায়াৰ জনৰ ঠাইত 25 বছৰ আহিলে গতিকে 25 প্লাস বাকি সকলৰ কমি গ'ল হে কমাটো আমি ইয়াতে এই মানুহজনৰ বয়সৰ লগত প্লাস কৰিব লগিয়া হৈছে এই হৰুজনৰ লগত প্লাস কৰিব লগিয়া হৈছে বুজি পাইছে নেক্সটলৈ যাম তাৰ নেক্সট চাওক 19 নম্বৰ কোৱেশ্চন the ratio of the number of boys and girls in a school is 720 in a school of 720 is 7:5 720 গৰাকী বিদ্যাৰ্থী থকা এখন বিদ্যালয়ৰ ল'ৰা ছোৱালীৰ সংখ্যাৰ অনুপাত দিয়া আছে 7:5 বুলি আমাক দিয়া আছে তো আমি ইয়াৰ পৰা ডাইৰেক্টলি বয়স কিমানটা আছে ওলাব পাৰিম ল'ৰা কিমান আছে 7 আছে কাৰণ ল'ৰাটো প্ৰথমত কৈছিলে 7 টোটাল কিমান আছে 12 হাতে আছে 12 আৰু নাম্বাৰত ল'ৰা ছোৱালী কিমান আছে 720 কিমান আছে 12 সবাৰ যাব 60 বাৰ যাব 7 * 42 420 টা ল'ৰা আছে গতিকে গাৰ্লছ কিমানটা আছে টোটাল আছিল আমাৰ কিমানটা 720 তাৰ ভিতৰত 420 ল'ৰা আছে মানে ছোৱালী বাকিটো আছে মাইনাস কৰি দিম গুটে ল'ৰাৰ পৰা বা এনেকে কৰিবলৈ মন নাই যদি এনেকে কৰিব পাৰিব ছোৱালী কিমানটা আছে 5টা আছে টোটাল কিমান ইউনিটৰ ভিতৰত 12 ইউনিটৰ ভিতৰত টোটাল কিমান 720 কেবাৰ যাব 60 বাৰ যাব 300 তো ল'ৰা আছিল 420 টা ছোৱালী আছে 300 টা 1:1 ৰেশিও হ'বলে কিমান তো ইয়াকো 420 বনাব লাগিব তেতিয়া কেনসেল গৈ 1 হ'ব তো ইয়াক 420 বনাবলৈ আৰু 120 গৰাকী ছোৱালী জয়েন হ'ব লাগিব 1:1 ৰেশিও কৰিবলৈ কিমান ছোৱালী জয়েন হ'ব লাগিব আমি কম যে আৰু 120 গৰাকী ছোৱালী জয়েন হ'ব লাগিব ঠিক আছে ওকে এই কয়েন্সৰ বহুত বেছি ইম্পৰ্টেন্ট হয় কয়েন্সৰ দুই ধৰণৰ কোৱেশ্চন আহে আমাৰ মেথছৰ কোৰ্সত বহুত ভালকে ডিসকাস কৰা হৈছে সম্পূৰ্ণ কনসেপ্টটো ক্ৰিস্টেল ক্লিয়াৰ কৰা হৈছে যে ইয়াত দুই ধৰণৰ কোৱেশ্চন আহে এটা কোৱেশ্চনটো হল যে আমাক টোটাল টকাটো ইয়াত টকাটো দি আছে চাও 35 টকা আছে আৰু এটা কোৱেশ্চন আহে যে ইয়াত 35 টা কয়েন্স আছে 35 টা কয়েন্স আছে বুলি আপোনাক ক'ব নাম্বাৰ অফ কয়েন্স টু ইয়াত এটা দি দিব আৰু এটা নাম্বাৰ অফ ভ্যালুটো দিব গতিকে ইয়াত ভ্যালুটো দিয়া আছে আমি ভ্যালুটো কাৰণে কৰিম ঠিক আছে তো আমাক কি দিয়া আছে ফাৰ্ষ্টত সিয়াম ষ্টৰ 35 ইন দা ফৰ্ম অফ 1 rupee and 50 paisa coin 2:3 1 টকা আৰু 50 পইচাৰ মুদ্ৰা কিমানটা আছে 2:3 অনুপাতত তাৰ মানে আমি এটা কথা ক'ব পাৰিম যে rupees 1 coin 2 আছে 2 মানে twice 6 টা আছে বুলি কম 2 মানে twice 6 টা আছে বুলি কম ঠিক তেনেদৰে 50 পইচা coin কিমানটা আছে 3 আছে তাৰ মানে 3x টা আছে বুলি কম এটো নাম্বাৰ অফ কয়েন্স হল দে এটা আপোনালোকে ভালকে চাব কথাটো
আমাক আকৌ টকাত দিয়া আছে নহয়, গতিকে নাম্বাৰ অফ কইনছটো আমি টকালৈ কনভাৰ্ট কৰিম। টুৱাইছ এক্সটা 1 টকীয়া পইচা আছে মানে কিমান? টুৱাইছ এক্স টকাই আছে। 5টা 1 টকীয়া মুদ্ৰা আছে মানে কি 5 টকাই আছে। 10টা 1 টকীয়া মুদ্ৰা আছে মানে কি 10 টকাই আছে। গতিকে টুৱাইছ এক্সটা 1 টকীয়া মুদ্ৰা মানে টুৱাইছ এক্সটাই আছে প্লাছ, বুজি পালে ইয়াৰলৈকে? তো ইয়াত আপোনালোকে চাওক যে 3xটা 50 পইচা মুদ্ৰা আছে, গতিকে 3x মাল্টিপ্লাইড বাই 50 লিখিম। 50 অকল লিখিলে নহ'ব, এই 50 পইচাটো টকালৈ কনভাৰ্ট কৰিব লাগিব। টকালৈ কনভাৰ্ট কৰিলে 100ৰে ডিভাইড কৰিব লাগিব, তাৰমানে আল্টিমেটলি 0.5ৰে মাল্টিপ্লাই কৰিব লাগিব। এই কথাটো বুজি নাই পোৱা আপোনালোকে, মই আকৌ এবাৰ ক'ম আপোনালোকক, আকৌ এবাৰ ভালকৈ চাওক। 1 টকীয়া মুদ্ৰা টুৱাইছ এক্সটা আছে মানে টুৱাইছ এক্স টকাই আছে, বা একেৰে মাল্টিপ্লাই কৰিব 1 ইনটু টুৱাইছ এক্স, বুজিলে? প্লাছ 50 পইচাটো টকালৈ কনভাৰ্ট কৰিলে কি 50 ডিভাইডেড বাই 100, 0 কেঞ্চেল হ'ল 0.5। 50 পইচাটো টকালৈ কনভাৰ্ট কৰিলে 0.5 টকা হ'ল। এই 50 পইচা কিমানটা আছে? 3xটা আছে, গতিকে মাল্টিপ্লাইড বাই 3xটা, এই গোটেইটো এড কৰিলে টোটেল কিমান টকা আছে? 35 টকা আছে, ইকুৱেল টু 35। ইমানটোমান কৰিব পাৰিলে আনচাৰটো ওলাব। নাম্বাৰ অফ কইনছটো আমি টকালৈ কনভাৰ্ট কৰিছোঁ আৰু মুঠ টকা 35টা আছে, বুজি পালোঁ? চ' টুৱাইছ এক্স প্লাছ পইণ্ট নাই বুলি ধৰক 5 × 15 এটা আগত পইণ্ট আছে, গতিকে 1.5x ইকুৱেল টু 35, গতিকে 3.5x ইকুৱেল টু 35। 3.5টো এইফালৰটো এইফালে গ'লে ডিভাইড হৈ যাব, এই পইণ্টটো আঁতৰাই দিলে ওপৰত এটা 0 আহি যাব, হয়নে? ইয়াত 0 এটা আহি যাব। 35ৰে কিমান বাৰ যাব? 10 বাৰ, গতিকে এক্সৰ ভেলু আমি 10 পালোঁ। এক্সৰ ভেলু 10 পালে 50 পইচাৰ মুদ্ৰা কিমানটা আছে? 50 পইচাৰ মুদ্ৰা 3xটা আছিলে, গতিকে 3 ইনটু 10 মানে 30টা আছে। চ' অপশ্যন চিটো কাৰেক্ট আনচাৰ। আপোনালোকে চেকো কৰিব পাৰিব যে 50 পইচাৰ মুদ্ৰা 30টা আছে মানে কি 15 টকা আছে, 30টাত 15 টকা হ'ব। আৰু 1 টকীয়া টুৱাইছ এক্স মানে 2 ইনটু 10 মানে 20 টকা আছে, 1 টকীয়া 20 টকা আছে, দুটা মিলালে 35 টকা, চাওক মিলি গৈছে, হয়নে? টোটেল 35 টকা আছে বুলি কৈছে। অকণমান ভালকৈ নিজে কৰিবলৈ চাওক এবাৰ এইটো, কাৰণ কইনছৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। যোৱাবাৰ হায়াৰ ছেকেণ্ডেৰীত অহা নাই মানে এইবাৰ অহা বহুত চান্সেছ আছে। তাৰ নেক্সট এবাৰ চাওক। The pie chart shows the expenditure breakup of a company for the given year. Angle ওলাব লাগে, টেক্স ছেগমেণ্টত এংগল ওলাব লাগে। তো এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, আৰু একেবাৰে সহজো হয়। তো যেতিয়া আমাক এংগললৈ কনভাৰ্ট কৰিব দিব, আমাৰ টেক্স ছেগমেণ্টৰ ওলাব লাগে। টেক্সটো 450 দিয়া আছে, গতিকে 450 ওপৰত লিখিম, টোটেলটো আমি তলত লিখিম। টোটেল এই গোটেইবিলাক এড কৰি দিওঁ আপোনালোকে। 450 প্লাছ 500, 500 প্লাছ 150, 450 প্লাছ 500 950, 950 প্লাছ 150 1000, 1000 1100, 1100 প্লাছ 250 12, 13, 1350, 1350 প্লাছ 400 1750, 1800, 1800 মানে 2200, হয়নে? 2200 হৈ যাব। চ' ওপৰ তলত 2200 আহি গ'ল, ঠিক আছে। আৰু যিহেতু এংগললৈ কনভাৰ্ট কৰিব লাগে, এই গোটেইটো কিমান ডিগ্ৰী হয়? 360 ডিগ্ৰী হয়। এইডোখৰ মানে 180 ডিগ্ৰী হয়, চাওক। আৰু এইডোখৰ মানে 180 ডিগ্ৰী, গোটেইটো হ'লে 360 ডিগ্ৰী, গতিকে 360ৰে মাল্টিপ্লাই কৰিম, ঠিক আছে ইয়ালৈকে। চ' পূৰণ হৰণ কেতিয়াবা আমাৰ ভুল হৈ যাব পাৰে, 2 2 কেতিয়াবা আমি 6 কৈ পাওঁ, সেইবিলাক ইগন'ৰ কৰিব। সৰু সৰু মিষ্টেক হোৱাটো স্বাভাৱিক হয়, কনচেপ্টটোহে ইম্পৰ্টেণ্ট হয়। কনচেপ্ট কেনেকৈ ক্লিয়াৰ কৰা হয় সেইটোহে ইম্পৰ্টেণ্ট হয়, ঠিক আছে। বাৰু যি কি নহওক, এইটো 0 এইটো 0 এইটো 0 এইটো 0 কেঞ্চেল গ'ল আমাৰ। তাৰ নেক্সট আমি কিহে কাটিব পাৰিম? অ'কে, ক্ষমা কৰিব, মোৰ চাগে প্লাছ কৰোঁতে ভুল হৈছে। এইটো 2000 হ'ব লাগে, গোটেইবিলাক প্লাছ কৰি চাবচোন। 2000 হ'ব লাগে। 2000 হ'লে মানে 5ৰে যাব, 4বাৰ যাব, 5ৰে যাব, 9বাৰ যাব, 4ৰে ইয়াক যাব 9বাৰ, গতিকে 9 9 যা 81 ডিগ্ৰী। চ' অপশ্যন ডিটো কাৰেক্ট আনচাৰ। এবাৰ চেক কৰিবচোন আপোনালোকে, প্লাছটো ভালকৈ কৰি চাব। যিমান টোটেল হয় সেইটো তলত লিখিব আপোনালোকে, ঠিক আছে। বা আশা কৰিছোঁ ক্লিয়াৰ আছে। ছুটি ভিডিঅ' বনাইছোঁ, আধা ঘণ্টা ভিডিঅ' হয়। গোটেইখিনি ভালকৈ কনচেপ্ট ক্লিয়াৰ কৰিব চেষ্টা কৰক, ইয়াৰ পৰা আপোনাৰ বহুত সহায় হ'ব। আৰু প্ৰিভিয়াছ ইয়েৰৰ ADRE কুৱেশ্যন পেপাৰ বাকীখিনিও বহুত ভালকৈ এবাৰ চেক কৰি ল'ব। বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ।